নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'ৰ সৈতে মই আজি আপোনালোকৰ মাজত আমি আজি কথা পাতিম টাৰ্ম ইনসুৰেন্স আৰু ইনভেষ্টমেন্টৰ ওপৰত টাৰ্ম ইনসুৰেন্সৰ আমাৰ যেহেতু মানুহবিলাকৰ প্ৰাথমিক মানে যিখিনি বেসিক থাকিব লাগে সেইখিনি গম নাপায় টাৰ্ম ইনসুৰেন্স কি হয় টাৰ্ম ইনসুৰেন্সৰ কাম কেনেকৈ কৰে আৰু টাৰ্ম ইনসুৰেন্সৰ লগতে ইনভেষ্টমেন্ট মানে লগত কম্বাইন কৰিলে কি সুবিধা হয় এইখিনি বস্তু আমি ডিটেইলছত কথা পাতিম এটা টাৰ্ম ইনসুৰেন্স কি হয় এইটো বিষয়ত কথা পাতো টাৰ্ম ইনসুৰেন্স হল মানে আপোনাৰ কাৰণে নহয় টাৰ্ম ইনসুৰেন্স হল আপোনাৰ ভাল পোৱা জনৰ কাৰণে আপোনাৰ পেৰেন্টস হ'ব পাৰে আপোনাৰ ওয়াইফ হ'ব পাৰে আপোনাৰ ল'ৰা ছোৱালী হ'ব পাৰে তেওঁলোকৰ কাৰণে কাৰণ টাৰ্ম ইনসুৰেন্স আপোনাৰ নিজৰ কভাৰেজ বুলি মানে নিজৰ কাৰণে বুলি ক'ব নোৱাৰি এই কাৰণে কাৰণ টাৰ্ম ইনসুৰেন্সত টাৰ্মৰ যেটো কভাৰেজ সেইটো আপোনালোকৰ ফ্যামিলিহে পাব মানে ধৰক আপোনাৰ মানে এট প্ৰেজেন্ট নোহোৱাৰ অৱস্থাৰ পিছত মানে আপোনাৰ মানে ফ্যামিলিক যেটো ফাইনান্সিয়েল হক্কা দিবৰ কাৰণে মানে ইনসুৰেন্স লয় হেতু টাৰ্ম ইনসুৰেন্স বুলি ক'ব পাৰি মানে টাৰ্ম ইনসুৰেন্সত আপোনাৰ যেটো ম্যাচুৰিটি বেনিফিট বা এইবিলাক তেনেকুৱা একো নাথাকে যেটো পিওর টার্ম প্ল্যান হয় ৰিটাৰ্ন অফ প্ৰিমিয়ামটো অলপ বেলেগ কথা হেতু বিষয়ত আমি কথা পাতিম টাৰ্ম ইনসুৰেন্সৰ মানে মূল বৈশিষ্ট্য হল এটা কম প্ৰিমিয়াম দি মানে আপুনি বেছি কভাৰেজ ল'ব পাৰে ধৰক বছৰত 15 পৰা 20000 টকা কভাৰ মানে প্ৰিমিয়াম দি পেলাই আপুনি 1 কোটি টকাৰ কভাৰ ল'ব পাৰে আৰু ধৰক আপুনি ৰিটাৰ্ন অফ প্ৰিমিয়াম যদি লয় মানে 15000 16000 মান দি পেলাই আপুনি 50 লাখ মানৰ কভাৰ ল'ব পাৰে এই দুটাৰ মাজত ডিফাৰেন্সটো মই কৈ দি আছো মানে পিওর টার্ম প্ল্যানত কি হয় মানে যেটো কমপ্লিট টার্ম প্ল্যান বুলি কয় হেতুত কি হয় আপুনি যেটো প্ৰিমিয়াম দে হেতু আপুনি আৰু বেক নাপায় এটা মানে ম্যাচুৰিটি বুলি কোনো কথা নাই আপোনাৰ যেটো যিমান এজলৈকে লয় তেতিয়ালৈকে হেতু কন্টিনিউ হৈ থাকে আৰু হেতু এজলৈকে আপুনি প্ৰিমিয়াম পে কৰিব লাগে মানে এতিয়া ধৰক আপুনি আপোনাৰ বয়স 25 বছৰ আৰু আপুনি টাৰ্ম প্ল্যান লৈ আছে মানে 60 ইয়াৰ্স কভাৰ হোৱালৈকে আপুনি এনেকুৱা কৰিব পাৰে প্ৰিমিয়াম পেমেন্ট টেনিয়ৰটো আপুনি 50 বছৰ লৈকে আৰু 10 বছৰ এক্সট্ৰা আপুনি কভাৰেজ ল'ব পাৰে হেতু প্ৰিমিয়াম আপোনাৰ এই মানে 25 পৰা 50 লৈকে যেটো প্ৰিমিয়াম পে তাৰ ভিতৰতে ক্যালকুলেট হৈ যাব আৰু এনেকুৱা কৰিব পাৰে আপুনি মানে আপ টু 60 লৈকে আপুনি প্ৰিমিয়াম পে কৰি গৈ আছে আৰু মানে আপোনাৰ কভাৰেজো 60 ডেজ কমপ্লিট হ'ব হেতু ল'ব পাৰে এটা ৰিটাৰ্ন অফ প্ৰিমিয়াম কেনেকুৱা হয় আপুনি ধৰক টাৰ্ম প্ল্যান এটা লৈছে আৰু টাৰ্ম প্ল্যানটো কেনেকুৱা কৰিব আপোনাৰ মানে আপুনি ধৰক প্ৰিমিয়াম দি আছে ধৰক মোৰ 65 এজ হল মই 25 ত স্টাৰ্ট কৰিছিলো মোৰ বয়স 65 হৈ গল 65 ৰ পিছত আপোনাৰ কভাৰেজৰ প্ৰয়োজন নাই ধৰক আপোনাৰ ওপৰত লায়াবিলিটি নাথাকে তেতিয়া আপুনি মানে পলিচিটো ক্লোজাৰ মানে ম্যাচিউৰড হ'ব আপোনাৰ যেটো প্ৰিমিয়াম পে কৰা গৈছিল হেতু আপুনি বেক পাব তাত কোনো বেনিফিট মানে লাভ নাথাকে মানে ধৰক আপোনাৰ কমহে আহিব কাৰণ যেটো টাৰ্ম প্ল্যানত এতিয়া বৰ্তমানটো জিএসটি নাই যেটো প্ৰিমিয়াম পে কৰে হেতুৱে বেক পাব আগত মানে জিএসটি আছিল কাৰণে মানে কম পোৱা গৈছিল মানে কাৰণ প্ৰিমিয়ামৰ লগত জিএসটি ইনক্লুড হৈ থাকে বুকতে আৰু কেনেকুৱা হয় টাৰ্ম প্ল্যান কোনে ল'ব লাগে আপোনালোক কৈছিলো দুটা কন্ডিশন আপোনাৰ ওপৰত ডিপেন্ডেন্সি আছে মানে আপোনাৰ ধৰক আপোনাৰ ফ্যামিলি আপোনাৰ ওপৰত ডিপেন্ডেন্ট আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ওপৰত ডিপেন্ডেন্ট আপোনাৰ ওয়াইফ আপোনাৰ ওপৰত ডিপেন্ডেন্ট মানে আপুনি যদি ঘৰখনৰ ইনকামৰ মানে মূল হয় তেতিয়া হলে আপোনাৰ ওপৰত ডিপেন্ডেন্সি বহুতখিনি থাকে তো আপুনি নোহোৱা হৈ যোৱাৰ পিছত আপোনাৰ ঘৰখনৰ যেটো ফাইনান্সিয়েল কন্ডিশন কেনেকুৱা হ'ব পাৰে হেতুৰ ওপৰত ডিপেন্ড কৰি আপুনি ল'ব লাগে টাৰ্ম প্ল্যান ধৰক আপুনি আজি ইনকাম কৰি আছে আৰু অহাকালি আপোনাৰ কিবা এটা হৈ গল তো আপুনি ইনকাম যিখিনি কৰি গৈছে সেইখিনিয়ে দি যাব পাৰিব আপুনি ইনকামৰ ৰাস্তাটো তেওঁলোকক দি যাব না আপুনি যেটো বেসিছত আপুনি ইনকাম কৰিছে তো সেইখিনিৰ কাৰণে আপোনাক টাৰ্ম প্ল্যানৰ এই কাৰণে দৰকাৰ মানে কন্ডিশনটো তেনেকুৱা এতিয়া টাৰ্ম প্ল্যান কেনেকৈ আপুনি কম প্ৰিমিয়ামত কৰিব পাৰে হেতু বিষয়ে আমি কথা পাতো হক ধৰক আপুনি টাৰ্ম প্ল্যান যদি পিওর টাৰ্ম প্ল্যানটো লয় হেতুত আপোনাৰ 15000 মান প্ৰিমিয়াম আহিব পাৰে 1 লাখত মানে ওয়ান ইয়াৰত আপোনাৰ যদি এজ কম এজতে লোৱা হয় যেতিয়া যিমানলৈ এজটো বাঢ়ি গৈ থাকে সিমানে আপোনাৰ প্ৰিমিয়ামটো মানে ৰিস্কটো বাঢ়ি গৈ থাকে এইকাৰণে প্ৰিমিয়ামটো বাঢ়ি যায় সো কম এজত লোৱাটো বেছি মানে সুবিধাজনক হয় এতিয়া ধৰক আপোনাৰ টাৰ্ম প্ল্যান বছৰত টাৰ্ম প্ল্যানৰ প্ৰিমিয়াম বছৰত 20000 টকা আহে ধৰি লওক মই এজ এ এক্সাম্পল লৈছো 20000 টকা আৰু আপুনি 1 কোটি টকাৰ কভাৰ লৈ আছে 20000 টকাৰ লগত আপুনি আৰু 500 এটা পাৰ মান্থত এড কৰ 20000 টকা আপোনাৰ পাৰ মান্থত 1 কোটি টাৰ্ম প্ল্যানৰ প্ৰিমিয়ামত ধৰক আপোনাৰ 20000 টকা ইয়াৰত আহিলে আপোনাৰ পাৰ মানে ধৰক পাৰ মান্থত 1500 সামথিং পৰিলে পাৰ মান্থত তাৰ লগত আপুনি আৰু 500 এটা আপুনি যদি ইনক্লুড কৰে ধৰক আপুনি প্ৰিমিয়াম মানে প্ল্যানটো 20 বছৰৰ কাৰণে লৈ আছে আৰু 500 কে এটা তাত এড কৰি লব আপুনি হেতু টাৰ্ম প্ল্যানত যোৱা বুলি ধৰি লব আপোনাৰ 1500 আহিছে মানে 2000 কৰি লব এই 500 টো আপুনি কোনো এটা মিউচুৱেল ফাণ্ডৰ স্মল কেপত ইনভেষ্ট কৰিব তাত ইনভেষ্ট কৰিলে কেনেকুৱা হয় আপুনি আপোনাৰ প্ৰিমিয়াম যিমান গৈ থাকে তাতকে বহুতখিনি প্ৰফিট ইয়াতে পাই যাব
আপুনি যদি 500 কে আপুনি ইনভেষ্ট কৰে 20 বছৰ আপোনাৰ 1,80,000 মান টকা আপোনাৰ পৰা ইনভেষ্টমেন্ট যাব লগত আপুনি 17 লাখ ওচৰ আছে আপুনি যিমানখিনি টাৰ্ম প্লেনত পে কৰিব 20 বছৰত সেইখিনি আপুনি এই 500 টো কভাৰ কৰি দিব এইটো পিলে মানে শৰ্ট মানে ফাইনান্সিয়েল ট্ৰিক হয় আৰু আপুনি কেনেকৈ মানে আপোনাৰ ৰিস্কটো কভাৰ কৰিব এইবিলাক বস্তু অকমান মানে বস্তুবিলাক চৰ্চা কৰি থাকিলে ওলাব বস্তুবিলাক আপুনি বলে 20,000 টকা এনে দিম এতিয়া আপোনাৰ 20 বছৰত আপোনাৰ যদি বছৰত 20,000 টকা প্ৰিমিয়াম আহে 20 বছৰত আপোনাৰ 4 লাখ টকা যাব আৰু সেই 500 টো আপুনি 20 বছৰৰ কাৰণে যদি কন্টিনিউ এসআইপি কৰি গৈ থাকে 500 কে মানে এসআইপি কৰিলে আপোনাৰ বছৰত 6,000 টকা যাব আপোনাৰ মানে 26,000 আপুনি যদি ধৰে আপোনাৰ টোটেল আপোনাৰ বছৰত 26,000 এর বাৰ্ডেন থাকিব আপোনাৰ ওচৰত মই এটা 26,000 আপোনাৰ টোটেল 20 বছৰত কিমান যাব মই কৈ দিছো 26,000 ত আপোনাৰ 20 বছৰত যাব 5,20,000 টকা আৰু আপুনি যদি এই 500 যেটো এক্সট্ৰা কথা কলে সেই 500 টো আপোনাক 17 লাখ মানে আপোনাৰ টোটেল ভ্যালু হ'ব আফটাৰ 20 ইয়াৰ্সত সো মানে বস্তুবিলাক টেকনিক্যালি কৰিব গলে সহজ হয় আপুনি যদি প্ৰথমতে ভাবিলে টাৰ্ম প্লেনটো গলেটো কৰিলেটো মোৰ এটো পইচা এনেই যাব তো তেনেকৈ ভাবিলে আপোনালোকৰ মানে কভাৰেজ লোৱা নহব আপোনালোকৰ কোনো ফাইনান্সিয়েল প্লেনো কৰা নহব আপুনি যদি আজি কৰবাত ইনভেষ্টটো কৰে আপোনাৰ যদি টাৰ্ম প্লেন নাথাকে আপোনাৰ যদি হেলথ ইন্সুৰেন্স থাকে কোনবা এটা বিপদ অহাৰ লগে আপোনালোক গোটে যত জমা জৰি যি আছে গোটেখিনি আপোনালোক মানে ওয়াইপ আউট হৈ যাব আপোনালোকৰ সো গোটেখিনি বস্তু এজ এ প্লেন বেসিছত কৰিব গলে আপোনাৰ সুবিধা হয় আপোনাৰ যদি হেলথ ইন্সুৰেন্স থাকে কোনো মেডিকেল ইমাৰ্জেন্সি আপুনি কোনো মানে ফান্ডৰ পইচা টাচ কৰিব লগা নহয় আপোনাৰ যদি টাৰ্ম প্লেন লোৱা থাকে আপোনাৰ যদি কিবা এটা হৈ যায় আপোনাৰ ঘৰৰ মানুহে আপোনাৰ যেটো গোল লৈ পেলে আপুনি জমা কৰি গৈছে হেতু গোলত টাচ কৰিব লগা নহয় কাৰণ টাৰ্ম প্লেন বৰ গোটেখিনি পায়ে যাব সো গোটেখিনি এজ এ প্লেনিং বেসিছত কৰিব লাগে মানে গোটেখিনি এজ এ অ্যাসেসমেন্ট এটা কৰি লৈ পেলে আপুনি আপোনাৰ ইনকাম কিমান আহিব আপুনি কোনটো ফান্ডত কেনেকৈ গৈছে আপোনাৰ ৰেগুলাৰ খৰচ কিমান গৈ আছে আপোনাৰ ইনভেষ্টমেন্টত কিমান যাব আপোনাৰ হেলথ ইন্সুৰেন্স কিমান যাব গোটেখিনি যদি আপুনি বেসিক ক্যালকুলেট কৰি লৈ পেলে কৰিব পাৰে তাতকে আৰু বেলেগ একো কৰিব লগা নহয় তাৰ পিছত আপুনি যেটো মই মোৰ চেনেলটো ফাইনান্সিয়েল ইন্ডিপেন্ডেন্সি বুলি কৈছো আপুনি ইন্ডিপেন্ডেন্ট মানে ফাইনান্সিয়েল সেক্টৰৰ পৰা কেনেকৈ ইন্ডিপেন্ডেন্ট হ'ব পাৰিব সেই বস্তুটোত আৰু বেলেগে শিকাই বুজাই দিব দৰকাৰ নাই আপুনি নিজে গম পাই যাব আপুনি যেতিয়া মানে পিস অফ মাইন্ড যেটো কয় আপুনি হেতুলৈ চলি থাকিব পাৰিব কাৰণ আপোনালোকৰ ওচৰত বাৰ্ডেন নাথাকে মানে সেই গোটেই বস্তুখিনি মানে এজ এ ফাইনান্সিয়েল যেটো আমাৰ মানে অ্যাসেসমেন্ট হয় গোটেই অ্যাসেসমেন্টটো কৰাৰ পিছতে আপুনি গম পাব সেই কাৰণে যদি এনেকুৱা মানে অ্যাসেসমেন্ট বা ফাইনান্সিয়েল প্লেনিংৰ আপোনালোকৰ প্ৰয়োজন আছে তো আপুনি মোক কল কৰিব পাৰে মই আপোনালোকক গোটেখিনি সহায় কৰি দিব পাৰিম আৰু ধৰক আপোনাৰ অলৰেডি কৰবাত ইন্সুৰেন্স লোৱা আছে যদি ইন্সুৰেন্সৰ আপুনি ৰিভিউ বিচাৰে ল'ব বিচাৰে তাকো আপুনি মানে মোক যোগাযোগ কৰিব আপোনালোকক